শিল্পী অৰুণ দাস ডাঙৰীয়া বহুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো গম পাই লগে লগে যোৱাকালিয়ে মোক নিৰ্দেশ দিলে যে 1 লাখ টকা তেখেতৰ চিকিৎসা সাহায্যৰ কাৰণে প্ৰদান কৰিব লাগে আৰু সেইকাৰণে মই নিজে আহি পিনি তেখেতৰ হাতত এই চেকখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ অৰ্পণ কৰিছোঁ। তেখেতৰ কিছু দিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছিলে। মাজতে তেখেতে জনাইছে যে পজিটিভও ওলাইছে, কিন্তু এতিয়া তেওঁ তাৰ পৰা আৰোগ্য লাভ কৰিছে, কিন্তু তেওঁ শাৰীৰিক আৰু মানসিকভাৱে কিছু দুৰ্বল বুলি অৱগত কৰিছে। মনৰ তেখেত শিল্পী, বিভিন্ন কেইবাটাও দশক জুৰি অসমৰ সংগীত জগতখনত তেখেতৰ যি প্ৰতিভা, সেই প্ৰতিভা শিল্পী সত্তাৰ জৰিয়তে সমগ্ৰ অসমবাসীক মোহাচ্ছন্ন কৰি ৰাখিছিলে। সেই সময়ত মনত পৰে 80-90 দশকত তেখেতৰ জনপ্ৰিয়তাৰ কথা। গতিকে তেনে এজন খেয়ালী মনৰ শিল্পীক নিশ্চয় আমি সন্মান জনাব লাগিব আৰু চৰকাৰে সেই দায়িত্ব আমি গ্ৰহণ কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেখেতে খুব সূক্ষ্মভাৱে এই গোটেই বিষয়টো চাই আছে। যিটো যে নৰ্মেলি যিটো হয় আৰু উইক, মেণ্টেলি ফিজিকেলি উইক কথা। আমাৰ শিল্পী সমাজৰ কাৰণে 8,000 টকাৰ পেঞ্চনটো যথেষ্ট কম। 8,000 টকা পেঞ্চনটোৱে সংসাৰ নচলে। মিনিমাম এইটো 30,000 টকা হ'ব লাগে, এইটো ৰাইজে যাতে কৰে। আৰু মোৰ থকা ঘৰ নাই। 1 লাখ, 9 লাখ, 12 লাখ আছে। আৰু অৰুণ দাসক ভাতটো খুৱাই দিম। অটো এখনত উঠি গুচি আহিবলৈ ক'ব, গামোচা এখন পিন্ধাই দিম। সেই শিল্পীজন কেনেকৈ চলিব? এইটো বহুতে কৰিছে। অসমৰ ৰাইজে কৰিছে, কমিটিসকলে কৰিছে। মই এদিন ক'লোঁ, অৰুণ দাস যিদিনা মৰিব, তোমালোকৰ সকলোৰ নাম লিষ্ট আছে মোৰ ওচৰত, মই চব কৈ দিম, চৰকাৰৰ আগত ক'ম। মই এনেকৈ কয় মোক। এতিয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইয়াত সাংস্কৃতিক মঞ্চ আহিছে, গতিকে এটা দিশ মই ছাৰে শুনি আছে। মই কি ক'লোঁ, বিমল ছাৰে শুনিছে। এই ধৰণৰ কল আহে মোলৈ, ভাতটো খুৱাই দিম। আমি যিকোনো মানুহৰ ঘৰত দুপৰীয়া গ'লে কয় যে আপুনি কিবা এটা খাই যাওকচোন, কমিটিৰ ফোন আহে। বাকীসকলক তোমালোকে কিমান দিবা, এনেকুৱা আছে আমাৰ ৰেট। অৰুণ দাসক আৰু আমি কি আৰু ভাতটো খুৱাই দিম, অটো এখন লৈ আহি যাব, গামোচা এখন পিন্ধাই দিম, একো মাননি নাই। আমাৰ মেইনসকল আছেতো। নাই, কোনেও খবৰ লোৱা নাই। আনকি মোক হস্পিটেলত এটা পানীৰ বটলো যোগান ধৰা কোনো নাই।